নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ণালী অজয় কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত মোৰ এটা নিজস্ব ৰেচিপি এটা শ্বেয়াৰ কৰিব ওলাইছোঁ, মাছৰ ৰেচিপি। মাছখিনি মই আগতে ভাজি ৰাখিছোঁ, সেইখিনি দেখুওৱা নহ'ল। সেই মাছ ভজা তেলতে মই অকণমান কালজিৰা, তেজপাত আৰু কেঁচা জলকীয়া দি প্ৰথমতে ভাজি লৈছোঁ। তাৰপিছত পেষ্ট কৰি ৰখা পিঁয়াজ, বিলাহী দি অলপ সময় ভাজি আছোঁ। তাৰপিছত মই ইয়াতে দিম নিমখ, হালধি আৰু কাশ্মীৰী জলকীয়া গুড়ি। অলপ সময় লৰাই তাত মই ঢাকনি মাৰি দিম। তাৰ পিঁয়াজ আৰু বিলাহীৰ পানীখিনি শুকোৱালৈকে ঢাকনি মাৰি থ'ম। পিঁয়াজ আৰু বিলাহীৰ পানীখিনি শুকোৱাৰ পিছত এনেকুৱা গ্ৰেভি হোৱাত মই ইয়াত দিলোঁ পানী দি অলপ সময় ঢাকনি মাৰি দি উতলিবলৈ দিম। তাৰপিছত মই মাছৰ পিচকেইটা দিম। এতিয়া অলপ সময় মই এইটো ঢাকনি মাৰি ৰাখি দিম। তাৰপিছত মাছখিনি দিম। আৰু এইটো মোৰ আজি প্ৰথম ভিডিঅ'। আপোনালোকে পাৰিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মই ভাতো বনাইছোঁ। এইটো চাইডে ভাতো হ'ব এতিয়া। আৰু এয়া মাছৰ জোল উতলিব ধৰিছে। ইয়াত মই এতিয়া মাছখিনি দি দিম। মাছখিনি দিয়াৰ অলপ 5 মিনিট পিছত মাছখিনি দিয়াৰ পিছত মই ঢাকনি মাৰি দিম। 5 মিনিট উতলিবলৈ দিম। 5 মিনিটৰ পিছত ঢাকনি গুচাই মই ইয়াত অকণমান ভাজা জিৰা গুড়ি এড কৰি মাছখিনি মই নমাই দিম। এয়া 5 মিনিট হৈ গ'ল। ইয়াতে মই এতিয়া ভাজা জিৰা গুড়ি অকণমান দি অলপ সময় ঢাকনি মাৰি এতিয়া মাছখিনি মই নমাই দিম। এয়া আমাৰ মাছৰ ৰেচিপি ৰেডি। এতিয়া মাছৰ তৰকাৰীখিনি এতিয়া নমাই দিম। এয়া আমাৰ হৈ গ'ল মাছৰ তৰকাৰী। আপোনালোকে একবাৰ ট্ৰাই কৰি চাব, ভাল লাগিব। এয়া ভাতো হৈ গ'ল। এতিয়া আমি বনাম চিকেন। আৰু চিকেনটো মই আগতে মেৰিনেট কৰি ৰাখিছোঁ। তাতে দিছোঁ নিমখ, হালধি, অকণমান দৈ, আদা, নহৰু আৰু জলকীয়া পেষ্ট দি 1 ঘণ্টা মেৰিনেট কৰি ৰাখিছিলোঁ। এতিয়া কেৰাহীটো তেল অকণমান দি তেলখিনি গৰম হোৱাৰ পিছত মই অকণমান পানী ছটিয়াই দিলোঁ। পানীখিনি ছটিয়াই দিয়াৰ পিছত ঢাকন মাৰি দিয়াৰ পিছত মই এতিয়া গৰম মছলাখিনি দিলোঁ। গোটা গৰম মছলা, লং, ইলাইচি, দালচিনি, জিৰা, ধনিয়া, তেজপাত। তাৰপিছত মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত মই অকণমান চেনি দিলোঁ। চেনি দিয়াৰ পিছত অকণমান ৰঙা কৰি ভজাৰ পিছত মই ইয়াত চিকেনখিনি দি দিম। এতিয়া চিকেনখিনি দি দিলোঁ। চিকেনখিনি অলপ মিক্স কৰি, পিঁয়াজ আৰু চিকেন মিক্স কৰি মই এইটো পূৰা ল' ফ্লেমত 15 পৰা 20 মিনিট ঢাকন মাৰি থৈ দিম। 15-20 মিনিটৰ পিছত ঢাকন খোলাৰ পিছত এয়া আমাৰ চিকেন অলম'ষ্ট হৈছেই। ইয়াত নমাব আগতে কেঁচা জলকীয়া, গোটা কেঁচা জলকীয়া আৰু গৰম মছলা দি আমাৰ ইয়াত নমাই দিম। আমাৰ এতিয়া চিকেন হৈ গ'ল। গোটা কেঁচা জলকীয়া দিলোঁ। দি অকণমান লৰাই ইয়াত দিম গৰম মছলা পাউডাৰ। গৰম মছলা পাউডাৰ দিলোঁ। দি আমাৰ চিকেন হৈ গ'ল। এতিয়া আমাৰ